everyone, good morning. আজি হয় আমাৰ day 3 আৰু আমি যাবলৈ ওলাইছো পেংগং লেক। ইয়াৰ পৰা 4 to 5 hours লাগে আমি ৰিটাৰ্ন হ'ম। আপোনালোকে তাত ষ্টে কৰাকৈ যাব পাৰে, তেতিয়া হলে নুব্ৰা ভেলি চাব পাৰে। আমাৰ যেহেতু টাইমৰ অকমান শৰ্ট হৈছে, মোৰ এক্সামবোৰ ষ্টাৰ্ট হৈ গৈছে, এই কাৰণে আমাৰ এবাৰ নুব্ৰা ভেলি নহব। তো নেক্সট টাইম যেতিয়া আহিম তেতিয়া নুব্ৰা ভেলি চাম। সব যদি এতিয়া চাও বেলেগবোৰ আকৌ আহিলেনো কি যাম ন। তো এতিয়া কালি যে আমি গৈছিলো ইনোভা ক্ৰিষ্টাখন, সেইখনে আমি আজি লৈছো। আৰু কালি আমাৰ গাড়ীখনৰ ৰেন্টটো লৈছে 9000 আৰু আজি পেংগং গ'লে বেছি হয়, ডিষ্টেন্সটো যেতিয়া দূৰ হয় আজি ল'ব আপোনাৰ 13000 আৰু সেয়া। তো আমি যাম আজি, আপোনালোককো দেখাম একদম ফেমাছ প্লেচ পেংগং লেক। গাড়ীত বহিলোঁ ক'লো মই ষ্টাৰ্টিঙতে গৈ থাকোঁ, ৰাস্তাই ৰাস্তাই দেখাই গৈ থাকিম। ৱেলকামছ ইউ টু খাৰু। ইয়াতে আমি পাৰ্মিট দেখাব লাগে, তাৰপিছত এণ্ট্ৰি কৰিব লাগে। চাংলা পাছলৈ 33 কিলোমিটাৰ আছে। আজি আকৌ বৰফ পাম ন? এতিয়ালৈ আমি কিমান টাইম আহিলোঁ? ঘণ্টা 17 মিনিট। 8টাত ওলাইছোঁ, 9:17 হৈছে। 4-5 ঘণ্টা লাগিব আৰু যাবলৈ আছে আৰু বৰফ পাই গৈছে। পাইছোহি আৰু বৰফ পৰি আছে। বৰফ ধুনীয়া লাগিছে ন ভিউটো। পুৰে সঁচাকৈ বেছি এক্সপিৰিয়েঞ্চ ভাল। चांगला कैफेटेरिया ये क्या ये जाए थोड़ा सा चांगला पास। वाओ तो काली सुन आमार खारडुंगला के बेसि धुनिया हो जगह तो पूरा पूरा बरफर स्नोफल हो আছে। এইবিলাক পুৰা বৰফ। वाओ तो बहुत सुंदर है। सब फाले बरफ। চাহ পাম নেকি গৰম গৰম? চাহৰে ঠাণ্ডা মানে ঠাণ্ডা ঠাণ্ডা চাহ ভাল লাগে ন। আহি পাওঁহে এনি টাইম খোৱাৰে ঠাণ্ডা। চাহ কিছু বৰফ দেই ইয়াতে। মজা লাগিছে ৰে বা ৱেডাৰ মানে সাংঘাতিক। মানে আপোনালোক না চাংলা পাছ আহিবই আহিব। মানে খাৰডুংলাতকৈ বেছি ভাল, ভিউটো সঁচাকৈ ভাল আৰু মানে বেছি এক্সপিৰিয়েঞ্চ কৰিব। সঁচা আমি অকণমান এনজয় কৰোঁ দেই। এতিয়া নিজে মই এনজয় কৰোঁ। তাকে আই লাভ চাংলা। 17,688 ফিট। কি বা এইটো কি? পুৰা চবফালে বৰফে যেন বেৰি ধৰিছে ঘৰটো। মেডিকেল বা হেভি স্ন'ফল দেই। নোৱাৰিছোঁ দেই, বহুত ঠাণ্ডা, হাত বৰফ হৈ গৈছে।
হেৰি ধৰিছে বৰফ মানে ইমান বেছি ইয়াত বহুত বেছি বৰফ খাৰডুংতকৈ বহুত বেছি হেৰি খাৰডুং লাগে আৰু ইয়াত যে স্ন'ফল কেনেকুৱা হেভি হৈছে মানে বহুত বেছি কিয় ইয়াত ৰেকমেণ্ড কৰিম খাৰডুংটো যাবই লাগে বাট চাংলা পাছটো অল্টিটিউড চাংলা মানে অকণমান কম একেই পইণ্টত কম তাতকৈ ইয়াত অকণমান কম কিন্তু বৰফ বহুত চোৱা না घूम लिया अभी आज कल ऑफिस का कल वो लेहमी काम है अच्छा ऑफिस क्या गवर्नमेंट है कि प्राइवेट है सर এইবোৰ ইয়াক হয় हिमालयन याक বা কিমান আছে চোৱাচোন বহুত আছে দেই বতাহ খিৰিকীখন মাৰি দিওঁ আৰু এইফালে বৰফ আৰু ইয়াক আগত সেইটো কি লেক নেকি সেইটো লেক মই পানী বুলি ভাবিছিলোঁ বৰফ পানীয়ে হয় বৰফ হৈ গ'ল পানীবোৰ বা বেলেগ দেই ঠাণ্ডা মানুহবোৰে খোজকাঢ়ি আছে গাড়ী ৰখাই ৰখাই ইয়াতে আমি চাহ খাবলৈ ৰখিছোঁ মেগী খাম ভাবিছোঁ আজি ফুড হাব এইফালে আমি পেংগংলৈকে যাব লাগিব এইফালে এয়া বৰ্ডখনত লিখি থোৱা আছে পেংগং এনেকুৱা বতাহো একদম বহুত বেছি ঠাণ্ডা অলপ ভিতৰত যাওঁ অৰ্ডাৰটো কৰোঁ আমি পেৰি পেৰি মেগী ফ্ৰেঞ্চ ফ্ৰাইজ লগতে কফি খালোঁ ফোনটো অকণমান চাৰ্জত দিছিলোঁ সেইকাৰণে ভিডিঅ' কৰা নহ'ল বৰফ টাইপে লাগিছে বৰফ নাই নেকি নাই পাহাৰবোৰ বৰফ নাই পুৰা হেৰি লেকটো ওচৰত পাই গ'লো আমি এইটো পেংগং লেক শ্বুটিং লোকেশ্যনলৈ গৈ আছোঁ শ্বুটিং লোকেশ্যন যাম কি ধুনীয়া দেখ লেকটো এইয়া পানী কালাৰ চাবা ৱাও এইটো ভিউটো চোৱাচোন পেংগং shooting location 3 Idiots movie inspired no কি কৰি আছা কি ধুনীয়া ন ঠাণ্ডা লাগিছে কিন্তু বহুত ন বহুত বতাহ এই পানীটো বতাহটো পুৰা ঠাণ্ডা মজা লাগিছে ইমান ধুনীয়া পাহাৰটো আৰু লেকটো ব'লা ওপৰত যাওঁ স্কুটাৰত উঠা এইটো উঠিছো এবাৰ বহুত বেছি ঠাণ্ডা বতাহ টুপিটো পিন্ধি আহোঁ পাৰা নাই আৰু স্কুটাৰখনত ফটো উঠিলে পাৰ পাৰ্চন 50 rupees যিমানখন ফটো উঠে নিজৰ কথা আৰু
ছিগনেচাৰ পোষ্টটো এইটো 2জন উঠিলে 80 ৰুপিজ আৰু 3জন উঠিলে কিন্তু 100 ঠাণ্ডাতে কথাই ক'ব পৰা নাই টুপিটো পিন্ধিয়ে ৰ'ব তাৰপিছত ক'ম এই আগলৈ যাব পৰা নেকি অলপ এইফালে আগলৈ ফটো উঠিবলৈ ওলা গৈ থাকা আগলৈ এইটো পইণ্টলৈ আমি সেই শ্বুটিং লোকেশ্যনৰ পৰা আগত অকণমান এইটো লোকেশ্যনলৈ আহিছিলোঁ ইয়াতে মানুহ নাই খুবেই শান্তিপূৰ্ণ জেগা এতিয়া যাওঁগৈ আৰু হৈ গ'ল আমাৰ পেংগং লেক চোৱা খুব মন আছিলে যেতিয়াৰ পৰা 3 ইডিয়টছ চাইছিলোঁ লেকটোলৈ আহিবলৈ বহুত মন আছিলে কাৰণ লেকটোৰ পানী কালাৰটো খুবেই বেছি ধুনীয়া তো এতিয়া আমি যাওঁ আৰু ইয়াত পেংগং লেকৰ ওচৰত একচুৱেলি ইমান হোটেল নাই তেনেকুৱাকৈ আপোনালোকে টেণ্টত কেম্পৰ ওচৰত মানে লেকৰ ওচৰত থাকিব লাগে আৰু তাত ইমান বতাহ ন থাকিবলৈ মন যোৱা নাই আৰু তো আমি এতিয়া লেহলৈ ৰিটাৰ্ণ হওঁ ৰাস্তাত ক'ৰবাত লাঞ্চটো কৰিম তো ব'লক গৈ থাকোঁ এতিয়া আমাৰ লগতে আকৌ 4 ঘণ্টামান লাগিব আমাৰ আহোঁতে 4 আৱাৰ্ছ লাগিছে অলমষ্ট এতিয়া আমি ছেইম হোটেলখনতে লাঞ্চ কৰিবলৈ সোমাইছোঁ এতিয়া আৰু হোটেল যাম ডাইৰেক্টলি একদম ধুনীয়া জেগা ফুৰি আহি এতিয়া আৰু হোটেল পাই গ'লোঁ এতিয়া ৰেষ্ট খেল খাই গৈছোঁ ৰেষ্টি লৈ আহি আছোঁ কেইটা বাজে 5:10 পাই গ'লোঁ 20 মিনিট নহয় মুঠতে ইয়াৰ 5:30 পাম 5:30 পাই আছোঁ ঠিক আছে বাৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই